মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আমাৰ ইউটিউব চেনেললৈ ওয়েলকাম জনাই আজি আৰম্ভ কৰিব বিচাৰিছো কামৰূপ ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামৰ মেথছৰ পেপাৰখন আমি আলোচনা কৰিব বিচাৰিছো তো এই পেপাৰখন তোমাৰ সম্পূৰ্ণ নতুন প্যাটাৰ্নত কোৱেশ্চন আহিছে তো তোমালোকে কাউন্সিলৰ ৱেবছাইটত গৈ পিনে 7খন মডেলৰ পৰা দি থৈ দিয়া আছে তাতে তো 7খন মডেলৰ পৰা তোমালা ডাউনলোড কৰি চাবা তাত প্যাটাৰ্নবোৰ চাবা ঠিক আছে তো তাত তোমাৰ কি দিয়া আছে যেনেকে 1 মাৰ্কছৰ সাবজেক্টিভ দিয়া আছে 10টা 1 মাৰ্কছৰ অবজেক্টিভ দিয়া আছে 10টা তো তেনেকুৱাকে 2 মাৰ্কছৰ দিয়া আছে 8টা এনেকে কোৱেশ্চনবোৰ 4 মাৰ্কছৰ 6 মাৰ্কছৰ দিয়া আছে চাবা সেই প্যাটাৰ্ন ফলো আপ কৰি এখন কোৱেশ্চন পেপাৰ আহিছে তো তোমাৰ আৰু ফাইনেলটো এটো প্যাটাৰ্ন কোৱেশ্চন আহিব তোমালোকৰ ঠিক আছে তো প্যাটাৰ্নটো কেনেকুৱা সো 1 মাৰ্কছৰ 4টা তোমাৰ কি দিয়া আছে অবজেক্টিভ দিয়া আছে আৰু 4টা সাবজেক্টিভ দিয়া আছে তাৰ পিছত তোমাৰ 4 মাৰ্কছৰ কি দিয়া আছে 4টা দিয়া আছে তাৰ আধা আধা দিছে ইয়াতে আৰু তোমাৰ 6 মাৰ্কছৰ কেইটা দিয়া আছে 3টা দিয়া আছে তো ঠিক আছে তো আমি আগবাঢ়িছো কোৱেশ্চন পেপাৰৰ 1 সেকশন এ মাল্টিপল চয়েস কোৱেশ্চনৰ ঠিক আছে মাল্টিপল চয়েসৰ তোমাৰ কি দিয়া 4টা দিয়া আছে এই 4টা প্ৰথমে আমি আলোচনা কৰিব বিচাৰিছো চোৱা So কি দিয়া আছে প্ৰথম এটো ফার্স্ট কোৱেশ্চনটো দিয়া আছে চোৱা মাল্টিপল চয়েস টেস্ট ঠিক আছে মাল্টিপল চয়েস টেস্ট মাল্টিপল চয়েস কোৱেশ্চন এমসিকিউ এটা ফার্স্ট কোৱেশ্চনটো দিয়া আছে কি if the domain of the function this is defined this then range of the function বুজি পাইছা নে এটা ফাংশন দিয়া আছে তোমাৰ এনেকুৱা কি দিয়া আছে ফাংশনটো দিয়া আছে তোমাৰ এটো ঠিক আছে আৰু কন্ডিশনটো দিয়া আছে তোমাৰ এটো ৰেঞ্জ কিমান ওলাব দিছে তোমাক এতিয়া চোৱা এই বস্তু তুমি এনেকে ধৰব বুজি লব পাৰা r প্লাস বুলি ভাবিব পাৰা তাৰ মানে ৰিয়েল নাম্বাৰৰ প্লাস খিনি এটা লৈছে আৰু পজিটিভ মানে কি মডুলাস যে পজিটিভ হৈ যাব পাৰে না তো এটা নেগেটিভ বহালে এইটো বস্তু পজিটিভ হৈ যাব তো যদি তুমি এনেকুৱা কৰা এইটো তোমাৰ প্লাস বা তোমাৰ কি হ'ব এইটো এনেকুৱা বুলি কৈছে r আৰু ইয়াতে গুটে r বুলি কৈছে ঠিক আছে তো তোমাৰ কি হৈছে এতে পজিটিভ গিটাৰ হৰিছো মই নেগেটিভ বোৰ যেটো কোৱা নাই ইয়াতে পজিটিভ কি হ'ব 0 1 2 3 4 5 6 ৰিয়েল নাম্বাৰ ইয়াৰ মাজত বহুত নাম্বাৰ আছে এবোৰ লিখিব খোজা নাই ঠিক আছে তো ইয়াতে কি হ'ব 0 -1 -2 -3 -4 এনেকৈ গৈ আছে ইফালে 1 2 3 4 5 6 এনেকৈ গৈ আছে ঠিক আছে এতিয়া চোৱা এটা যদি তুমি 0 বহাই দিয়া কি হ'ব এটা 0 হৈ যাব তো আলটিমেটলি কি হ'ব তোমাৰ এটো 0 বলে 0 লগত ৰিলেচন কৰিব ঠিক আছে যদি এটা 1 বহাই দিয়া 1 এ কালত কৰিছে 1 এর লগত কৰিব ঠিক আছে যদি 2 বহাই দিয়া 2 কি হ'ব 8 হ'ব যায় 2 কিউব মানে 8 হ'ব এটো লগত হৈ যাব আলটিমেটলি কি হৈছে এগিটা ৰেঞ্জ হনে নহয় তাৰ মানে কি হৈছে ৰেঞ্জ কোড হৈ আছে পজিটিভৰ পৰা হৈ আছে তো ৰেঞ্জ কি হ'ব লাগিছিল কি তোমাৰ এটো 0 to infinite যেটো অপচনত নাই ইয়াতে এটো সো অপচনত আছে নেকি অপচনত তোমাৰ 0 to কি হ'ব আৰু ইনফাইনাইট কেতিয়াও কি নহয় সোৱা ইনফাইনাইট টু ইনফাইনাইট ক্লোজ ইন্টারভেল নহয় দেই ইনফাইনাইট যত থাকিব ক্লোজ ইন্টারভেল নহয় ওপেন ইন্টারভেল হ'ব লাগে সো ইয়াতে অপচনটো কি দেব কি হ'ব তেতিয়ালে r হ'ব তো ৰিয়েল নাম্বাৰ হ'ব পাৰে ইয়াতে যি কোনো তো অপচন কোনটো হ'ব তোমাৰ এটো d হ'ব লাগে ঠিক আছে d হ'ব যদি অপচন এটো থাকিলহেতেন তেতিয়া তুমি অপচন লিখিব পাৰিলা হয় এটো ঠিক আছে যেটো অপচনটো নাই এটো r আছে ৰিয়েল নাম্বাৰ আছে তো ৰিয়েল নাম্বাৰ তুমি এটো লিখিব পাৰিবা অপচনটো ঠিক আছে তো বুজি পাইছা এটো নেক্সট চাও আমি তো এটো তোমালকে স্ক্রিনশট মাৰি বুজি লবা মই মুছি দিছো এটো
The next question to কি দি আছে সোয়া next question to আছে তোমার b কোড এইটো এতিয়া সোয়া b দি আছে তোমার কি which of the following identities is correct for this এইটোৰ কাৰণে কারেক্ট কোনটো হ'ব তলৰ তো তোমাৰ তলৰ কোনটো কারেক্ট হ'ব সোয়া এতিয়া তোমালোকে কেইটামান ফৰ্মুলা পাইছা ত্ৰিকোণমিতি আইডেন্টিটিজ পাইছা আইডেন্টিটিজ কিটা কি আছিল সোয়া sin inverse আইডেন্টিটি কি আছিল cos inverse x কি হ'ব pi by 2 আৰু ইয়াৰ কন্ডিশন খিনি জানাই পিছৰ কন্ডিশন খিনি মই দিয়া নাই বুকত চাই লবা টাইম আৰু কনজিউম নকৰো বেছি এটো এটা আইডেন্টিটিজ পাইছিলা হয় না তথাপি মই এটো কন্ডিশনটো দি দিছো বাৰু কাৰণ এটা যেটো দিয়া আছে এটা x ভ্যালু কি হ'ব -1 আৰু 1 ঠিক আছে ডোমেইন এটো হ'ব বুজি পাইছানে তাৰ পিছত তুমি কি পাইছিলা tan inverse x cot inverse x এটো pi by 2 এটো কন্ডিশন কি আছিল x এর ভ্যালু তোমার রিয়েল নাম্বার হবে এটো ঠিক আছে আৰু তোমাৰ কি আছিল আৰু কি আছে তোমাৰ sec ঠিক আছে কি আছিল তোমাৰ sec inverse x আৰু কি হ'ব cosec inverse x ঠিক আছে এটো কি আছিল pi by 2 ঠিক আছে pi by 2 আৰু ইয়াতে x ভ্যালু কি আছিল তোমাৰ 1 হ'ব পাৰে বা 1 কৈ ডাঙৰ হ'ব পাৰে এই তিনিটা আইডেন্টিটিজ তোমালোকে পাইছা ঠিক আছে ইনভার্সৰ ক্ষেত্ৰত পাইছা তো এই তিনিটাৰ ভিতৰত ইনভার্সৰ একিটা আইডেন্টিটিজ পাইছা তোমালোকে তো ইয়াৰ অপচন মিলাইছোৱা কৰবাত আছে নেকি তো প্ৰথমটো কি দিয়া আছে প্ৰথমটো হ'ব এটো ক্ষেত্ৰত হ'ব লাগিছিল যদি এটা প্লাস থাকিল হয় অপচন এটোৱে হলতেন কি হয় যদি এটো প্লাস হল হয় যদি প্লাস হল হয় তোমাৰ কি হ'ব এটোৱে প্ৰিন্টিং মিস্টেক হৈছে চাগে এটো প্লাস হ'ব লাগে তেতিয়া তোমাৰ কি হ'ব অপচন এটোৱে হ'ব ঠিক আছে এই অপচনটো হ'ব ইয়াৰ আনসাৰ কিন্তু প্লাস দিব লাগিব এতে আৰু তোমাৰ সোৱা tan inverse cot inverse এটো কিয় নহয় ইয়াতে এটো হ'ব লাগিছিল কিন্তু এটো pi by 2 আছে এতে তো ইয়াত আছে তোমাৰ কি pi সো এটো হ'ব নোৱাৰে তো এটো তোমাৰ নহয় তাৰ পিছত কি আছে তোমাৰ ইয়াতে tan inverse x cos inverse x এটো মিক্স আপ হৈ আছে tan আৰু cot আহিব লাগিব tan ৰ লগত কি হ'ব লাগিব cot হ'ব লাগিব cos নহয় তো তোমাৰ এটোৰ কাৰণে এটো মিস্টেক হৈ আছে এটো তাৰ পিছত কি আছে এটো cosec x sec x আৰু cosec x এটো কি আছে pi by 2 হ'ব লাগে ইয়াতে কি আছে তোমাৰ pi আছে তো এটো নহয় তো অপচন হ'ব লাগিছিল a কিন্তু এটা প্লাস হ'ব ঠিক আছে তো বুজি পালা এটো অপচন a হ'ব কিন্তু প্লাস দি লবা তোমালকে তাৰ পিছত কি দিয়া আছে এটো বুজি পাইছা তুমি পিছৰটো আলোচনা কৰিব বিচাৰিছো সোৱা পিছৰটো কি দিয়া আছে সোৱা if a matrix A has order this এটা matrix A আছে ইয়াৰ order কি আছে 3 আৰু 4 আছে ঠিক আছে and B is a matrix has order 4 into 2 এটা matrix আছে ইয়াৰ order দিয়া আছে এটো B এটা matrix দিয়া আছে order এটো আছে বুজি পাইছা ক্লিয়াৰ তাৰ পিছত কি হ'ব তোমাৰ কি কৈছে find the resulting matrix of this এটোৰ order কি হ'ব twice A B order কিমান হ'ব ওলাব দিছে ঠিক আছে তো অৰ্ডাৰটো কি হ'ব সোৱা তোমালোকে মাল্টিপ্লাই কৰিব জানাই দুটা ম্যাট্ৰিক্স আমি কেতিয়া মাল্টিপ্লাই কৰিব পাৰো two matrix can be multiplied when the
কুলম অফ ফাৰ্ষ্ট মেট্ৰিক্স ইকুৱেল টু ৰ অফ ছেকেণ্ড মেট্ৰিক্স যদি হয় তেতিয়া মেট্ৰিক্স দুটা আমি মাল্টিপ্লাই কৰিব পাৰোঁ ঠিক আছে আৰু মাল্টিপ্লাই কৰাৰ পিছত চোৱা এ এটো ইকুৱেল আছে নহয় আৰু মাল্টিপ্লাই কৰাৰ পিছত কি হয় ইহঁতৰ যোনটো তোমাৰ কি হ'ব চোৱা এইটো মই তোমাক দেখুৱাই দিছোঁ এটো কি আছে এটো তোমাৰ এ আই জে আছে এটো এম এন আছে ঠিক আছে মেট্ৰিক্স তোমালে পাইছা এইবোৰ তথাপি মই দেখুৱাই দিছোঁ বাৰু এটো তোমাৰ বি আছে জে কে আছে এন পি আছে তো তোমাৰ চোৱা ইয়াৰে কুলম ইয়াৰে ৰ ইকুৱেল আছে তো মাল্টিপ্লাই কৰিব পাৰিম মাল্টিপ্লাই কৰাৰ পিছত কি হ'ব এইটো সি এটা মেট্ৰিক্স ফৰ্ম হ'ব নতুন মেট্ৰিক্স এটা ফৰ্ম হ'ব দুটা মেট্ৰিক্স মাল্টিপ্লাই কৰিলে নতুন এটা মেট্ৰিক্স ফৰ্ম হয় তো এ বি মাল্টিপ্লাই কৰিছো সি এটা মেট্ৰিক্স ফৰ্ম হৈছে আৰু এই মেট্ৰিক্সটো অৰ্ডাৰ কি হ'ব চোৱা সাপোজ তোমাৰ এইটো সি এ দিলো তেতিয়া কি হ'ব তোমাৰ ইয়াৰ ঠিক আছে ইয়াতে কি হ'ব তোমাৰ অৰ্ডাৰটো এম আৰু পি হ'ব ঠিক আছে এম আৰু পি তাৰ মানে ইয়াতে ৰটো ইয়াতে কুলমটো তোমাৰ কি হ'ব অৰ্ডাৰ হৈ যাব ঠিক তেনেকে ইয়াৰে এডাৰ কি হ'ব এ বিৰ কি হ'ব ইয়াতে চোৱা এ বিৰ যেটো মাল্টিপ্লিকেশন কৰিব তাৰ অৰ্ডাৰটো কি হ'ব তোমাৰ 3 আৰু 2 হ'ব বুজি পাইছা তো ইয়াতে তুমি চোৱা ইয়াৰ আগত তুমি চোৱা এতিয়া ইয়াৰ আগত তুমি 10 মাল্টিপ্লাই কৰা 20 মাল্টিপ্লাই 100 কৰা 200 কৰা মাইনাস a কৰা মাইনাস b কৰা হোৱাট এভাৰ ইউ মাল্টিপ্লাই তোমাৰ অৰ্ডাৰটো একেই থাকিব ই মাল্টিপ্লাই ওপৰত ডিপেন্ড নকৰে বুজি পাইছা নাই এটো এটা স্কেলাৰ তো তুমি স্কেলাৰ মাল্টিপ্লাই কৰিব পাৰা কিন্তু তোমাৰ অৰ্ডাৰটো চেঞ্জ নহয় তো অৰ্ডাৰটো কি হ'ব তোমাৰ কোনটো অৰ্ডাৰ দি আছে এটো অৰ্ডাৰ দি আছে তো কি হ'ব 3 * 2 অৰ্ডাৰ হ'ব বুজি পাইছা তো অপচন সি হ'ব ইয়াৰ আনসাৰ ঠিক আছে বুজি পাইছা তো আমি পিছৰ কোৱেশ্চনলৈ যাও চোৱা পিছত কোৱেশ্চনত কি দিয়া আছে তোমাৰ চোৱা এটো কি if this equal to this which of the following statement is correct চোৱা কি দিয়া আছে তোমাৰ interrogation this is flashy চোৱা এটুক ইন্টিগ্ৰেশন কৰি এটু পোৱা গৈছে হলে নহয় তাৰ মানে কি এটুক ডিফাৰেন্সিয়েশন কৰি এটু পাইছো আমি হলে নহয় তো অপচন কোনটো আছে এটু আছে বুজা নাই x ক ডিফাৰেন্সিয়েশন কৰিলে 1 পাও আকৌ 1 ক ইন্টিগ্ৰেশন কৰিলে x পাও উল্টা ন ইন্টিগ্ৰেশন ডিফাৰেন্সিয়েশন উল্টা হয় বুজি পাইছা নাই তো আমি যদি ইয়াক ইন্টিগ্ৰেশন কৰি এটু পাও তা এটুক ডিফাৰেন্সিয়েশন কৰিলে পাব লাগিব ইয়াক ডিফাৰেন্সিয়েশন কৰি এটু পাব লাগিব তো অপচন কোনটো হৈছে এটু অপচন তোমাৰ কি হৈছে এটু হৈছে দুইটো বুজি পাইছা নে কনস্ট্যান্টটো তোমাৰ ইন্টিগ্ৰেশনত প্লাস হয় গমে পাইছা তো এটা ডিফাৰেন্সিয়েশন হে কনস্ট্যান্টটো নাহে বুজি পাইছা তো তোমালোকে মন ৰাখিবা যে ইয়াক ইন্টিগ্ৰেশন কৰিলে ইয়াক পাও তো ইয়াক ডিফাৰেন্সিয়েশন কৰিলে এটু পাম আমি সো ইয়াক ডিফাৰেন্সিয়েশন কৰিছো এটু পাইছো অপচন দিয়া আছে এটু ধুনিয়াকে তো হৈ গল তো অবজেক্টিভ চাইটা হে গৈছে এটা সাবজেক্টিভ চাইটা আমি কৰি চাও না 1 মাৰ্কছৰ এটা কৰি পেলে ঠিক আছে তাৰ পিছত 2 মাৰ্কছত যাও আমি তো তোমাৰ 1 মাৰ্কছ কি দিয়া আছে চোৱা এটু 2 কি দিয়া আছে এতে sin inverse 5 এটো দিয়া আছে রাইট এটো তুমি কি উলাব দিছে তোমাক ইয়াৰ ভ্যালু উলাব দিছে তো ইয়াতে তুমি এটো sin এটো ইনভার্স কাটি নে দিবা পটককে চাই লবা তোমাৰ সোয়া এটো কাটিব পাৰো তেতিয়া হে আমি sin inverse থিটা আমি কাটিব পাৰো কেতিয়া কাটিলে কি হ'ব आंसर থিটা হ'ব এটো sin কাটিলে থিটা হ'ব হয় নহয় থিটা কেতিয়া হ'ব যেতিয়া কি হ'ব
তোমাৰ থিটাৰ ভ্যালু কি হ'ব কোৱা যেতিয়া থিটা belongs to কি হ'ব তোমাৰ এইটো -90 পৰা 90 এংগল এইটো হ'ব আৰু ঠিক আছে 90 পৰা কি হ'ব -90 পৰা পজিটিভ 90 এটো জানাই তোমালোকে এটো হল তোমাৰ সাইনৰ ৰেঞ্জ হয়নে নহয় তো সাইন কি হ'ব পাৰিব তোমাৰ -90 পৰা পজিটিভ 90 ভিতৰত এংগল থাকিব লাগিব তাতকে ডাঙৰ এংগল হ'ব নোৱাৰে বুজি পাইছা তো কি হ'ব ইয়াতে এটো কিমান 90 কে বেছি হৈছে নাই এটো কিমান হৈছে তোমাৰ 180/5 কল 36 ইনটু কিমান কব 100 কিমান ডিগ্ৰী 36 ইনটু 5 কিমান হ'ব এটো পাই বাই 36 হল ন 36 হলে তোমাৰ এটো কিমান সোয়া 180 যদি তুমি 5 এৰে ডিভাইড কৰা কি হ'ব তোমাৰ 36 নহব হল 36 হল ন তাৰ পিছত এই 36 আকৌ তোমাৰ কি হ'ব 3 লগত মাল্টিপ্লাই কৰা 36 ইনটু এইটো 3 কিমান হ'ব এইটো 18 108 তো 108 তোমাৰ 90 কে বেছি হৈছে হয়নে নহয় তো 98 কে বেছি হৈছে তোমাৰ 90 কে বেছি হৈ থাকিলে তোমাৰ নহব এটো তোমাৰ একসেপ্ট নহব ইয়াতে তো তোমাৰ 90 পাৰ হ'ব নোৱাৰে সো কি কৰিবা তুমি এটো চোৱা কি কৰিবা এটোত কিমান আছে তোমাৰ 3 পাই 5 ঠিক আছে 90 কে হৰু বনাব লাগিব তুমি জানে এটো কি হ'ব 180 মাইনাস কি হ'ব 5/5 ঠিক আছে 180 মাইনাস 5/5 হলে কি মান হ'ব তোমাৰ কিমান হ'ব চোৱা এটো কি হৈছে তোমাৰ তাৰ মানে এটো তোমাৰ কি হৈ আছে চোৱা হা এটো a s t c এটো হল 180 আহি পিনে যদি আমি বেক হও এটা সাইন আছে তো সাইন পজিটিভ হ'ব তো 180 প্লাস দিব নোৱাৰো মাইনাস দিব লাগিব তো সাইন আছে না এটা পজিটিভ ভ্যালু আছে তো তোমাৰ মাইনাস দিছো মই এতে মাইনাস দিয়াৰ পিছত কি হলো 5 - 1 4 হৈ গলে 3 টু পোৱা নাই তো এটা 2 দি দিয়া এটো তো 5 - 2 3 হৈ গল বুজি পাইছা তো তোমাৰ কি হৈ গল এটো তোমাৰ চোৱা এতিয়া তোমাৰ নেম টু চেঞ্জ নহয় সাইনে থাকিল ঠিক আছে আৰু তোমাৰ এনেকৈ আহি ঘুৰিছে তোমাৰ কি হ'ব এটো টুৱাইস পাই বাই 5 এটো আৰু এটোৰ ভ্যালু সমান হৈ গল ঠিক আছে তো আমি কি লিখিব পাৰো চোৱা টুৱাইস পাই বাই 5 মন ৰাখিবা তো আমি কি লিখিম এটো ইয়াতে সাইন ইনভার্স এটোৰ জাগাত কি লিখিব পাৰো আমি টুৱাইস পাই বাই 5 ঠিক আছে এটো পাইছো আমি এটোৰ জাগাত আমি কি লিখিছো টুৱাইস পাই বাই 5 লিখিছো তো সাইন কাটা গল কি আনসার কিমান হৈ গল টুৱাইস পাই বাই 5 এতিয়া তুমি চোৱা এটো তোমাৰ 90 ডিগ্ৰী ভিতৰত পৰিছে এটো 36 ডিগ্ৰী ইনটু 2 কিমান হ'ব 72 is less than this এর ভিতৰত আছে তো আনসার কি হ'ব তোমাৰ টুৱাইস পাই বাই 5 হ'ব ঠিক আছে তো বুজি পাইছা তোমালোকে তো আমি পিছৰ কোৱেশ্চনত আলোচনা কৰ পিছৰটো চোৱা পিছৰ কোৱেশ্চনটো কি দিয়া আছে পিছৰ কোৱেশ্চনটো দিয়া আছে তোমাৰ একেবাৰে সহজ
এটো দিয়া আছে if this তোমাক দিয়া আছে কি f of x equal to sin x দিয়া আছে তো ওলাব লাগে কি f dash x মানে কি ডিফারেন্সিয়েশন কৰা বুজাইছে তাৰ মানে sin অফ ডিফারেন্স কৰিলে কি হ'ব cos x তো এনসার হৈ গল এটো ঠিক আছে তো এটো হৈ গল তোমাৰ b নাম্বার এটো c নাম্বাৰটো চোৱা এটা c নাম্বাৰটো কি দিয়া আছে c নাম্বাৰ দিয়া আছে চোৱা a দিয়া আছে এটো ঠিক আছে b দিয়া আছে এটো তাৰপিছত two matrices and a b this matrix what is the relationship between this তোমাক দিয়া আছে কি চোৱা কি দিয়া আছে m n এটো এটা ম্যাট্রিক্স দিয়া আছে b এটা ম্যাট্রিক্স দিয়া আছে তোমাৰ b k n p চোৱা ইয়াৰে কুলম এটা ৰ ইকুৱেল টু মাল্টিপ্লাই কৰিব পাৰিম আমি a b কি হ'ব a b মাল্টিপ্লাই কৰাৰ পিছত কি বুলি কৈছে তোমাৰ a কি হ'ব a তোমাৰ চোৱা a কে হৈ গল ঠিক আছে a কে হল তোমাৰ এটো মাল্টিপ্লাই কৰাৰ পিছত তাৰ পিছত কি হ'ব mp ঠিক আছে এটো দিয়া আছে তোমাক সো তুমি চোৱা এই বস্তুটো কি হয় ab মানে কি হ'ব ab কেলো c পাও ঠিক আছে তো c কি হ'ব চোৱা c হ'ব তোমাৰ ab মাল্টিপ্লাই কৰি পাও হয় নহয় এই c ভেক্টৰ c মানে কি হৈছে তোমাৰ চোৱা এতে c মানে কোনটো এটোৱে c হয় নহয় বুজি পাইছানে c মানে এটো তো c মানে কি হৈছে তোমাৰ এটো c i কে হৈ আছে আৰু ab মানে কি হৈছে তোমাৰ ab মানে হৈছে এটো a এটো কোনটো a i j আৰু b মানে হৈছে এটো b j k আৰু ম্যাট্ৰিক্সত তোমালকে যেতিয়া মাল্টিপ্লাই কৰা তেতিয়া ফাৰ্স্ট ৰ আৰু ফাৰ্স্ট কলম মাল্টিপ্লাই কৰিবা ফাৰ্স্ট এলিমেন্ট আৰু ফাৰ্স্ট কলমৰ বা ফাৰ্স্ট ৰৰ ফাৰ্স্ট এলিমেন্ট সেকেন্ড তোমাৰ সেকেন্ড ম্যাট্ৰিক্সটোৰ ফাৰ্স্ট কলমৰ ফাৰ্স্ট দুটা এলিমেন্ট মাল্টিপ্লাই কৰি প্লাস কৰি সেকেন্ড হয় না তো প্লাস কৰিব লাগে তো প্লাসটো তুমি এটা লিখিব লাগিব বুজি পাইছানে b c d e f g h ঠিক আছে মাল্টিপ্লাই যেতিয়া কৰিবা এটো ফাৰ্স্ট ৰ তো ফাৰ্স্ট কলম মাল্টিপ্লাই কৰিব লাগিব এটো আৰু এটো মাল্টিপ্লাই কৰিবা প্লাস এটো মাল্টিপ্লাই কৰি প্লাস কৰিব লাগিব ঠিক তেনেকৈ বাকিবোৰ প্লাস কৰিব লাগিব তো প্লাস কৰাৰ কাৰণে কি হৈছে তোমাৰ ৰিলেশনশিপ বুলি কৈছে তো সিগমা আহিব এটা প্লাস চলি আছে না তো i j b k ঠিক আছে এটা কমন কি আছে j আছে j ভ্যালুটো কি হ'ব 1 ৰ পৰা n লৈকে হ'ব কাৰণ এটা তোমাৰ লিমিট নাই মানে নহয় লিমিট মানে কি আছে তোমাৰ ডেফিনেট কোনটো দিয়া নাই যে কিমানটা ৰ হ'ব কিমানটা কলম হ'ব তো nটা হ'ব আৰু কলম ঠিক আছে না বুজা নাই ইয়াৰে কলম nটা আৰু ইয়াৰ তোমাৰ হেই ৰটো কিমান হ'ব nটা হ'ব আৰু তো এটো হ'ব ৰিলেশনশিপ আর রিলেশনশিপ বিটুইন কি রিলেশনশিপ বুলি কোৱা নাই ৰিলেশন এমং কি হ'ব ai j b j k আৰু c i k is এটো ৰিলেশনশিপটো বুজি পাইছানে ৰিলেশনশিপটো মই হেৰি কৰি দিছো এটো চোৱা এটো হ'ব ৰিলেশনশিপ এটো ৰিলেশনশিপ কাৰ এটো আৰু এটোৰ মাজত ৰিলেশনশিপ হ'ব এটো বুজি পাইছা ঠিক আছে তাৰ পিছত চাবা তা পাঁচটা পিছৰ কোৱেশ্চনটো চাবা কি দি আছে ডি কোৱেশ্চনটো
তোমালোকক দিয়া আছে কি এটো কোৱেশ্চন দিয়া আছে ইভালুট বুলি কৈছে এটো দিয়া আছে তোমাক মানে ইন্টিগ্ৰেট বুলি কৈছে ইভালুট দা ইন্টিগ্ৰেল তোমাক মানে ইন্টিগ্ৰেশন কৰিব দিছে এটো ঠিক আছে কি কৰিবা চোৱা ঠিক আছে ইয়াত তুমি ইন্টিগ্ৰেশন কৰিব লাগে ইয়াতে চোৱা তুমি এই ফাংশনটো চাই লোৱা এটো ফাংশনক ডিফাইন কৰিলে এটো ওলাই যাব তো আমি ধৰি লম এটো ঠিক আছে সাবস্টিটিউশন মেথড জানা তোমালোকে তো এটা সাবস্টিটিউশন মেথড ইউজ কৰি দিবা টি বুলি ধৰিছো এটো ঠিক আছে টি ধৰাৰ লগে কি হ'ব তোমাৰ এটো টি ধৰিছো এক ডিফাইন টি ধৰিলে কি হ'ব এক ডিফাইন কৰিলে কি হ'ব f dash x আর log x কইলে কি আনব 1/x ইফালে dt by dx ঠিক আছে তো তুমি কি লিখিব পাৰা এটো dx ইকুয়াল কি হ'ব তোমাৰ এটো ইফালে dt by কি হ'ব এটো তোমাৰ এলসিয়াম লোৱা x হৈ গল তো x f dash x plus কি হ'ব 1 হ'ব তো ঠিক আছে তো বুজি পাইছা এখিনি তোমালে কি কৰিবা এতিয়া চাই লোৱা এটো x f dash x plus 1 আর কি হ'ব x থাকিলে এটো মানে তুমি 3t বুলি ধৰিছা সাবস্টিটিউট কৰিছা তো বহাই দিয়া ইয়াতে আৰু dx ৰ জাগাত কি লিখিব পাৰো আমি dx ৰ জাগাত কি লিখিব পাৰো এখিনি বস্তু লিখিব পাৰো কি লিখিব পাৰো dt by x টো ওপৰত গুছি যাব ন x টো ওপৰত গুছি আহিল x plus 1 এতিয়া সো এইটো বস্তু একে কাটি দিলো এটো x x কাটি দিলো কি হ'ব তোমাৰ 1/t dt থাকিল ঠিক আছে 1/t ডিফাৰেন্স কৰিলে কি ইন্টিগ্ৰেশন কৰিলে কি হ'ব log t plus c হ'ব ঠিক আছে এতিয়া কথাটো হল তুমি t মানে কি আছিল t মানে কি ধৰিছিলা এটো বস্তু বহাই দিয়া কোনটো বস্তু এটো এটো বস্তু ধৰিছিলা বহাই দিয়া ইয়াতে কি হ'ব তোমাৰ কি হ'ব এটো f of x plus log x plus c এটো হ'ব ইয়াৰ आंसर ঠিক আছে মালা বুজি পাইছা তো 1 মার্কসৰ গুটেকিটা আমি কমপ্লিট কৰি দিছো তো বাকি কিটা ভিডিও আজি বনাম কিন্তু আজি আপলোড নিদিও তোমালোকে কালি চাবা তোমালোকে দীঘল হৈ গলে মইটো ভিডিওটো দীঘলে হৈছে তো তোমালোকে বহুত দীঘল হলে নচোৱা আধা ঘন্টা পাৰ হৈ গল জানো তো এই ভিডিওটো ইয়াতে হেক কৰিছো এটো পিছৰ ভিডিও কিটা মই মোৰ গা বেয়া জ্বৰ হৈ আছে তথাপি মই ভিডিও কিটা বনাইছো তোমালোকে চাবা ঠিক আছে তো মই আজি এটো দিছো আপলোড তোমালোকে কালি বাকি 2 মার্কস আৰু 4 মার্কসৰ খিনি কালি পাবা আৰু ডাইৰেক্ট 6 মার্কসৰ লাষ্টত দি দিম ঠিক আছে কন্টিনিউয়াস 3 দিন মই এটো সিরিজৰ ভিডিও কিটা আপলোড কৰিম তোমালোকে চাবা আৰু বাকি ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ খিনি মই কালেক্ট কৰিব পাৰিলে গুটেখিনি তোমালোকক সলভ কৰি দিম ঠিক আছে তোমালোকে চাই থাকিবা চেনেলটো ঠিক আছে